হয় পাৰ্থ চাওক যি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ক্ৰমত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে আজি বৰপেটা যি ৩ নং বৰপেটা লোকসভা সমষ্টি আছে লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বৰপেটাৰ যি সৰুপেটাৰ যি BHB কলেজৰ খেলপথাৰ আছে খেলপথাৰত আহি তেখেতে ইয়াত নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব আৰু আমি বৰ্তমান যি ইয়াৰে পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ মই দেখুৱাবলৈ অনুৰোধ কৰিম আৰু প্ৰায় 11 বজাত মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব এই BHB খেলপথাৰত আৰু যি বিজয় সংকল্প সমাৱেশত ভাগ ল'ব সমান্তৰালভাৱে ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে ভবানীপুৰৰ বিধায়ক ফণী তালুকদাৰ ডাঙৰীয়া তেওঁৰ পৰা আমি কিছু কথা আজিৰ সভাৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম ডাঙৰীয়া আজি মুখ্যমন্ত্ৰীয়ে সৰুপেটাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কিমান লোকৰ সমাগম হ'ব কিদৰে ইয়াত তেওঁক আদৰণি জনোৱা হ'ব আমি 20,000 মানুহৰ এটা টাৰ্গেট কৰিছোঁ আৰু মানুহখিনি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সৰুপেটা ভবানীপুৰ সৰভোগ সমষ্টিবাসী ৰাইজে বিশেষকৈ সৰুপেটা এই ভবানীপুৰ অঞ্চলটো তেখেতৰ প্ৰতি বহুত অনুগত্য আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে মানে উদ্গ্ৰীৱ হৈ আছে তেওঁলোকে একবাৰ আহিব হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰিব মানুহখিনি উদ্গ্ৰীৱ হৈ আছে 20,000 মানুহ ইয়াত সমাগত হ'ব আৰু সম্পূৰ্ণ প্ৰস্তুতি আমি ইতিমধ্যে শেষ কৰিছোঁ এতিয়া আমি অপেক্ষা কৰি আছোঁ হেলিকপ্টাৰ পৰিব মানুহখিনি আহি আছে হয় দেখা গৈছে যে বৰপেটা লোকসভা সমষ্টিত এইবাৰ কিছু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যথেষ্ট সালসলনি হৈছে আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে কিছু শুভ বুলিও কোৱা গৈছে এইবাৰ আৰু 10টাকৈ বিধানসভা সমষ্টি ইয়াত অন্তৰ্গত হৈছে তাৰ ভিতৰত অন্যতম ভবানীপুৰ যিহেতু আপুনি ভবানীপুৰৰ বিধায়ক ভবানীপুৰত কি দেখিছে আপুনি কেনেদৰে প্ৰচাৰ চলিছে প্ৰাৰ্থীগৰাকীৰ হৈ ভবানীপুৰত কি হ'ব বৰপেটা সমষ্টিৰ সবিশেষ বিশেষকৈ আমাৰ সৰভোগ ভবানীপুৰ সমষ্টিৰ বাবে শুভ দিন আমাৰ ইমান দিন আমি লোকসভাত কোকৰাঝাৰ সমষ্টিত আছিলোঁ মানুহখিনি ইচ্ছামতে ভোট দিব নোৱাৰে নিদিয়ে ক'ত কাই উঠিব দেখা নাপায় কিন্তু এইবাৰ আমাৰ সৌভাগ্য যে ৰিচাপুলৰ পিছত সৰভোগ আৰু ভবানীপুৰ সমষ্টি আমি এইবাৰ বৰপেটা লোকসভা সমষ্টিত সোমালোঁ আৰু বৰপেটা লোকসভা সমষ্টি এইবাৰ খুব শুভ দিন যে এইবাৰ আমি আমাৰ মনৰ মানুহজনক আমি ভোট দিব পাৰিম আৰু মনৰ মানুহজনক আমি মোদীজীৰ ওচৰত আমি পঠিয়াব পাৰিম দিল্লীলৈ সেইকাৰণে মানুহখিনি উদ্গ্ৰীৱ হৈ আছে ভোট দিয়াৰ কাৰণে আৰু সমান্তৰালভাৱে দেখা গৈছে যে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আছে ডাঙৰীয়া আছে তাৰ উপৰিও কিন্তু কেইবাগৰাকীও প্ৰাৰ্থী আছে বিৰোধী আছে ইয়াতে CPIMৰ প্ৰাৰ্থী আছে কংগ্ৰেছৰ আছে সমীক্ষাটো কি দেখিছে আপোনালোকে কি হ'ব আপোনালোকৰ প্ৰাৰ্থীৰ এইবাৰ আমাৰ সমীক্ষা বুলি নাই আমাৰ খিলঞ্জীয়াৰ ভোটে আছে 12 লাখ আৰু এইফালে 7 লাখ গতিকে 12 লাখৰ আমি 9 লাখ ভোট আমি পামেই 9-10 লাখ ভোট তেওঁলোকৰ 3-4 লাখ ভোট পাব আমাৰ 4.5 লাখ ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম এইটো নিশ্চিত হৈ গৈছে ইয়াত মানে বেছি সংঘাত নাই কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটাই লক্ষ্য শেষ দিনালৈ যুদ্ধক্ষেত্ৰ ৰণক্ষেত্ৰ আমি এৰা মানুহ নহয় শেষ দিনালৈ আমাৰ শত্ৰুপক্ষ নাথাকিলেও ৰণক্ষেত্ৰত আমি থাকিবই লাগিব আছোঁ আৰু আমাৰ কাৰণে চিন্তাৰ কাৰণে 4.5 লাখ ভোটত আমি ব্যৱধান আমি জয়লাভ কৰিম মানে বিৰোধী ফেক্টৰ নহ'ব বৰপেটা লোকসভা সমষ্টিত কোনো বিৰোধী এইবাৰ ফেক্টৰ নাই বিৰোধী আছে কিন্তু বিৰোধীত কোনো ফেক্টৰ নাই এইবাৰ আমাৰ ধন্যবাদ জনাইছোঁ আপোনাক আৰু সেয়া আছিল ভবানীপুৰৰ বিধায়কগৰাকী আৰু তেখেতৰ মন্তব্য আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এই মুহূৰ্তত পাৰ্থ যদি চাব যায় যি সৰুপেটাৰ BHB খেলপথাৰ আছে BHB খেলপথাৰত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে 11 বজাত আহি উপস্থিত হ'ব আৰু নিৰ্বাচনী প্ৰচাৰ চলাব আমি দেখুৱাইছোঁ ইয়াত কাৰ্যকৰ্তাসকল আহিও উপস্থিত হৈছে আৰু কিছু সময় পিছত ইয়াৰে যি আচলতে স্থানীয় ৰাইজ আছে ৰাইজসকলো আহিব মুখ্যমন্ত্ৰী এবাৰ ওচৰৰ পৰা চাবলৈ আৰু যিহেতু 11 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব নিৰ্বাচনী প্ৰচাৰ চলাব মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ ইয়াতে দেখিছে সকলো ইয়াৰে যি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে কেইবাগৰাকীও কাৰ্যকৰ্তা আছে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম বাইদেউ কি ক'ব আজি মুখ্যমন্ত্ৰী আপোনালোকৰ ইয়াত আহি আছে প্ৰচাৰ চলাবলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব গতিকে আমাৰ খুব ভাল লাগিছে আমি অপেক্ষা কৰি আছোঁ বহুদিনৰ কষ্টৰ বলত আজি যেন তেওঁক লগ পাম আৰু বহুতখিনি জানিব পাৰিম কথাবিলাক
সেইকাৰণে এনেকৈ ৰখি আছোঁ তেওঁৰ কাৰণে কিমান আপোনালোক আপুনিতো বিজেপিৰ কৰ্মী এগৰাকী আজি কিমান মানুহ হ'ব আপোনালোকৰ সভাত কিমান মানে অসংখ্য আৰু হ'ব লাগে এতিয়া কিমানখিনি হয় আৰু কোনোতে হেৰি দিব নোৱাৰি যথেষ্ট হ'ব বৰপেটাত কি হ'ব নিৰ্বাচন কি হ'ব ভোট কি হ'ব আপোনালোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে ভাবে আমাৰ ইয়াতে মানে যিহেতু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাৰ ফণীভূষণ চৌধুৰীদেৱক ইয়াত মানে নিৰ্বাচিত কৰা হৈছে তেখেতকে বিপুল ভোটত জয়ী হ'ব বুলি আমি আশা কৰিছোঁ মানে কমেও ৩-৪ লাখ ভোটত তেখেত জয়ী হ'ব বুলি আমি আশাবাদী কি ক'ব বাইদেউ মুখ্যমন্ত্ৰী আহি আছে আপোনালোকৰ ইয়াত তাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ভৱানীপুৰৰ বিধায়কগৰাকীও আছে তেখেতকো আমি দেখিছোঁ তেখেতৰ মন্তব্যলৈ কি ক'ব খুব ভাল লাগিছে আমি এক্সাইটেড হৈছোঁ মুখ্যমন্ত্ৰী আহিব বুলি গতিকে সকলো মানুহ আহি ইয়াত যোগদান কৰিলে ভাল হয় আৰু 11 বজাত আহি পাব 11 বজাত আহি পাব ধন্যবাদ জনাইছোঁ আৰু চাওক পাৰ্থ আমি এয়া পোনপটীয়াভাৱে দৰ্শকসকলক দৃশ্য দেখুৱাইছোঁ যিহেতু 11 বজাৰ লগে লগে ইয়াত আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰী আজি নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাব ৩ নং বৰপেটা লোকসভা সমষ্টিৰ যি প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ চলাব সমান্তৰালভাৱে ইয়াত বিজয় সংকল্প সমাৱেশ আজি মিত্ৰজোঁটৰ 3টাকৈ দল বিজেপি অসম গণ পৰিষদ আৰু UPPLৰ আজি নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব পাৰ্থ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বিক্ৰম আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ